চলি থাকিব। এইকেইদিন হোজাইত কাম কৰি আছে, এখনৰ পিছত এখন জিলা, বহুত বিঘা মাটি। এতিয়া 1,60,000 পাইছোঁহে, কিন্তু মিনিমাম 12 লাখ বিঘা মাটি আছে। লাহে লাহে হৈ থাকিব। এতিয়া চৰকাৰৰ হাতত এইটো সুবিধা আছে যে নিৰ্দিষ্ট কমপ্লেইন পালে এতিয়া ট্ৰিব্যুনেল নালাগে, DC তাতে বিচাৰ হ'ব পাৰে, আৰু DCয়ে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে। সেইবাবে আপোনালোকে কিবা কমপ্লেইন পালে DCক জনাবৰ বাবে মই অনুৰোধ কৰিম। চলি থাকিব। এইকেইদিন হোজাইত কাম কৰি আছে, এখনৰ পিছত এখন জিলা, বহুত বিঘা মাটি। এতিয়া 1,60,000 পাইছোঁহে, কিন্তু মিনিমাম 12 লাখ বিঘা মাটি আছে। লাহে লাহে হৈ থাকিব। এতিয়া চৰকাৰৰ হাতত এইটো সুবিধা আছে যে নিৰ্দিষ্ট কমপ্লেইন পালে এতিয়া ট্ৰিব্যুনেল নালাগে, DC তাতে বিচাৰ হ'ব পাৰে, আৰু DCয়ে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে। সেইবাবে আপোনালোকে কিবা কমপ্লেইন পালে DCক জনাবৰ বাবে মই অনুৰোধ কৰিম।